বিধানসভাৰ বাজেট অধিৱেশনৰ আজি অষ্টমটো দিন। আজি অষ্টমটো দিনত সদনত মুখ্যমন্ত্ৰীৰ ধামাকা। সদনত মুখ্যমন্ত্ৰীয়ে আজি ধামাকা দেখুৱালে। আগষ্ট মাহৰ পৰা হিতাধিকাৰীয়ে লাভ কৰিব সকলো আঁচনিৰ সুবিধা। প্ৰতিশ্ৰুতি কেতিয়াও ভংগ হ'বলৈ নিদিয়ে ৰাজ্য চৰকাৰে। লংকালৈ গ'লেও ৰাম হৈ ঘূৰি আহিব। বাজেট নথকাৰ বাবে চৰকাৰী আঁচনি বন্ধ হৈ আছে। সদনত বিৰোধী কঠোৰ সমালোচনা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। আমি জনাইছোঁ আগষ্ট মাহৰ পৰা চৰকাৰী আঁচনিৰ সুবিধা লাভ কৰিব হিতাধিকাৰীয়ে। আজি সদনত মুখ্যমন্ত্ৰীৰ ভাষণত মন্তব্য, অৰুণোদয়ৰ পৰা নিযুত মইনা আঁচনি সকলোতে সুবিধা লাভ কৰিব হিতাধিকাৰীয়ে। আগষ্ট মাহৰ পৰাই সকলো সুবিধা লাভ কৰিব হিতাধিকাৰীয়ে। লংকালৈ গ'লেও ৰাম হৈ ঘূৰি আহিব বুলি মন্তব্য কৰিছে অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। ভাষণ প্ৰসংগত এই মন্তব্য, ৰাম যদি লংকালৈও যায় তেন্তে ৰাম হৈয়ে ঘূৰি আহিব। বাজেট নথকাৰ বাবেহে চৰকাৰী আঁচনি বন্ধ হৈ আছে। সদনত বিৰোধী কঠোৰ সমালোচনা কৰি মন্তব্য কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আমি শুনাব বিচাৰিছোঁ মুখ্যমন্ত্ৰীগৰাকীৰ আজিৰ সদনত দিয়া ভাষণৰ কিয়দ অংশ। আজি এজন বিধায়কে কৈছে মোৰ সমষ্টিত CM উদ্যমিতা দিব লাগে। আৰু তাৰ আগতে ইলেকশ্যনৰ সময়ত কি কৈছিল যে ভোট কিনিবৰ কাৰণে সেলফ হেল্প গ্ৰুপক টকা দি আছে। অধ্যক্ষ মহোদয়, আপোনালোকে বেয়া পাবৰ কাৰণে আপোনালোকৰ সমষ্টিত দিয়া নাই, ভোট কিনা কামটো আপোনালোকৰ সমষ্টিত কিয় কৰোঁ? আজি কৈছে লাগে বুলি। তাৰমানে মই ভাল পাইছোঁ যে আজি কংগ্ৰেছ দলৰ বিধায়ক এজনে শেষত হ'লেও মানি ল'লে যে মহিলা উদ্যমিতা এটা ভাল আঁচনি আছিল। আজি স্বীকাৰ কৰিবলৈ বাধ্য হ'ল। ইমান দিনে তেওঁলোকৰ নেতাজনে কিন্তু বাহিৰে ভিতৰে কি কৈ আছিল? প্ৰথম ক'লে এই ক'ত দিব টকা, পিছত টকা দিওঁতে ক'লে নহয় এইবোৰ ভোট কিনাৰ কাৰণে। আজি ক'লে যে মহিলা উদ্যমিতা এটা ভাল আঁচনি মোৰ সমষ্টিটো দিব লাগে, নিশ্চিতভাৱে এই মাহতে দিয়া হ'ব। আজি স্বীকাৰ কৰিলে অধ্যক্ষ মহোদয়, আমি আল্টিমেটলি স্বীকাৰ কৰিবলৈ বাধ্য হ'ল। অধ্যক্ষ মহোদয়, লাখপতি বাইদেউ, আজি আমি কি কৈছোঁ? কোনো আলোচনাই নকৰিলে। মই গোটেই আলোচনা পঢ়িলোঁ। সেলফ হেল্প গ্ৰুপৰ মহিলাক যদি ব্যক্তিগতভাৱে তেওঁলোকে লোন লয়, আমি ষ্টাম্প পেপাৰৰ 1 টকাও ফিজ তেওঁলোকৰ পৰা নলওঁ। আমি কি ক'লোঁ যে আমি এটা ক্ৰেডিট গ্যাৰেণ্টি ফাণ্ড কৰিম, যাতে গ্ৰুপ হিচাপেও টকা ল'ব পাৰে, ব্যক্তিগত হিচাপেও টকা ল'ব পাৰে। এইখন অসমত অধ্যক্ষ মহোদয় আমাৰ প্ৰচেষ্টাত 9 লাখ মহিলা আজি লাখপতি বাইদেউ হ'ল। এদিন আমাক জোকাইছিল ইয়াত কিছুমানে, মই আকৌ যেতিয়া ৰিলৰ ৱৰ্ল্ডত যাওঁ, কিছুমানে আমাৰ লাখপতি বাইদেউসকলক জোকাই পেলাই গান লিখে, বিভিন্ন ধৰণে অপমান কৰাৰ চেষ্টা কৰে। অধ্যক্ষ মহোদয়, 9 লাখ অসমীয়া মহিলা আজি লাখপতি। আমি 10,000 টকাকৈ দিলোঁ আৰু মই নিশ্চিতভাৱে মই ভাবোঁ ভগৱানে মোক শক্তি দিব যাতে 25,000টো দিব পাৰোঁ। অধ্যক্ষ মহোদয়, আমাৰ প্ৰতিশ্ৰুতি আমিয়ে মনত পেলাই আছোঁ। আনফালে কণীৰ চিণ্ডিকেটক লৈও সদনত যুক্তি মুখ্যমন্ত্ৰীৰ। বাহিৰৰ পৰা অহা কণীৰ ওপৰত টেক্স লগাব নালাগে। অসমত কণী উৎপাদনত আত্মনিৰ্ভৰশীল কৰাৰ লক্ষ্য। বিৰোধীয়ে সস্তীয়া জনপ্ৰিয়তাৰ বাবে চিণ্ডিকেটৰ কথা কয়। বিৰোধীয়ে অসমত কণী উৎপাদনৰ কথা ক'ব লাগে, কয় চিণ্ডিকেটৰ কথা। সকলোবোৰ প্ৰশ্নৰ উত্তৰ দি গ'ল মুখ্যমন্ত্ৰীগৰাকীয়ে। ভাষণ প্ৰসংগত কণী চিণ্ডিকেটক লৈ কি মন্তব্য কৰিলে মুখ্যমন্ত্ৰীয়ে, শুনোৱা হওক। অসমক আমি কণী, মাছ আৰু মাংসৰ ক্ষেত্ৰত আত্মনিৰ্ভৰ কৰি তুলিব পাৰোঁ। চিণ্ডিকেট শব্দটোৱে নোহোৱা হৈ যাব অধ্যক্ষ মহোদয়। শ্ৰীৰামপুৰ দি এইবিলাক আহিবই নালাগে। চিণ্ডিকেট শব্দটো নোহোৱা কৰাৰ একমাত্ৰ উত্তৰ হৈছে আত্মনিৰ্ভৰ অসম। যেতিয়া অসম আত্মনিৰ্ভৰ হ'ব, ৰাজ্যত বাহিৰৰ পৰা একো সম্পদ আহিব নোৱাৰিব। মই অনুৰোধ কৰিম যে সৰুকৈ হ'লেও আত্মনিৰ্ভৰশীলতাৰ কেইটামান অনুষ্ঠান আমি আমাৰ সমষ্টিত গঢ়ি তুলিব লাগে। 50,000 কণী উৎপাদন, অমৃত সৰোবৰ দৰে আঁচনিৰ জৰিয়তে মাছৰ ওপৰত আত্মনিৰ্ভৰ, গাহৰি পালনৰ জৰিয়তে আত্মনিৰ্ভৰ। প্ৰতিটো বিধায়কে আমি যেনেকৈ আত্মনিৰ্ভৰ অসমৰ কথা কৈছোঁ,
আমি কথা পাতো আমি কেনেকে আত্মনিৰ্ভৰ ৰঙিয়া বনাব পাৰোঁ, আমি কেনেকে আত্মনিৰ্ভৰশীল তামোলপুৰ, আমি কেনেকে আত্মনিৰ্ভৰশীল কলিয়াবৰ, আত্মনিৰ্ভৰশীল কমলপুৰ, আত্মনিৰ্ভৰশীল সোণাৰী, আত্মনিৰ্ভৰশীল মাৰ্ঘেৰিটা বনাব পাৰোঁ। আমাৰ সমষ্টিলৈ 1 লিটাৰ গাখীৰো বাহিৰৰ পৰা নাহিব। দুগ্ধ সমবায় সমিতি কৰিম। অখিল গগৈ ডাঙৰীয়াই কৈছে আমি 6 নম্বৰত। হয় অধ্যক্ষ মহোদয়, একেলগে এতিয়া প্ৰতিযোগিতা কৰোঁ যে আমুলক আমি পৰাজিত কৰিম আৰু আমি 1 নম্বৰত যাম দুগ্ধ উৎপাদনৰ ক্ষেত্ৰত। আজি আমুলে যদি ডেইলি 80 লাখৰ পৰা 1.5 কোটি লিটাৰ গাখীৰ উৎপাদন কৰিব পাৰে, আমি অসমত অন্তত 50খন নিত্যানন্দ কেনেকে গঢ়ি তুলিব নোৱাৰো? ডেফিনেটলি আমি পাৰিম অধ্যক্ষ মহোদয়। মই আশা কৰিম যে আত্মনিৰ্ভৰ ভাৰত, আত্মনিৰ্ভৰ অসম আৰু মোৰ আত্মনিৰ্ভৰ সমষ্টি, মোৰ সমষ্টিত কাষৰ সমষ্টিৰ পৰা গাখীৰ নাহিব, মোৰ সমষ্টিত কাষৰ সমষ্টিৰ পৰা কণী নাহিব, মোৰ সমষ্টিত কাষৰ সমষ্টিৰ পৰা মাছ নাহিব, মোৰ সমষ্টিত কাষৰ সমষ্টিৰ পৰা আলু নাহিব, চব্জি নাহিব, একো নাহিব, সব মোৰ সমষ্টিত নিৰ্মাণ। গুৱাহাটীত পূৰ্ণ পৰ্যায়ত এতিয়া আৰম্ভ হৈছে ৰিং ৰোডৰ কাম। গুৱাহাটীত চলি আছে ৰিং ৰোডৰ কাম। 20টাকৈ স্থানত চলি আছে ৰিং ৰোডৰ কাম। যোৰাবাটৰ বানৰ বাবে অতিৰিক্ত 150 কোটি টকা ধাৰ্য কৰিছে। ডিগাৰুৰ পৰা নাৰেংগীলৈ 4-লেন পথৰ পৰিকল্পনা, জালুকবাৰীৰ পৰা খানাপাৰালৈ 1000 ফুলৰ গছ ৰোপণৰো পৰিকল্পনা। সদনত এই ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। গুৱাহাটীক পাৰ্পল চিটি হিচাপে নিৰ্মাণ কৰাৰ ক্ষেত্ৰত বহু পদক্ষেপ গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে। তাৰ মাজতে অন্যতম আমি জনাইছোঁ যে ৰিং ৰোড ইতিমধ্যে নিৰ্মাণৰ কাম চলি আছে পূৰ্ণ গতিত। 20টাকৈ স্থানত চলি আছে ৰিং ৰোডৰ কাম। কেনেধৰণে চলি আছে ৰিং ৰোডৰ কাম, কি পৰিকল্পনা, আজি সদনত সবিস্তাৰে ক'লে মুখ্যমন্ত্ৰীয়ে। আমি শুনাব বিচাৰিছোঁ এই মুহূৰ্তত। আমাৰ বন বিভাগে এটা প্ৰচেষ্টা লৈছে যে আমাৰ গুৱাহাটীৰ গোটেই ৰিং ৰোডটো আমি 1000 গছ প্লান্টেশ্যন কৰিম আৰু বিশেষকৈ খুব কম দিনৰ ভিতৰতে আমি খানাপাৰাৰ পৰা কমপ্লিট জালুকবাৰীলৈকে এই ষ্ট্ৰেচটোত অকল 1000 গছ আমি প্লান্টেশ্যন কৰাৰ এটা সিদ্ধান্ত লৈছোঁ, যিটোৱে আমাৰ নেশ্যনেল হাইৱে বা আমি যিটো ৰিং ৰোড বুলি কওঁ তাৰ নান্দনিক সৌন্দৰ্য বৃদ্ধি কৰিব। অধ্যক্ষ মহোদয়, যোৱা পৰহি আমি যোৰাবাটত কৃত্ৰিম বানপানীৰ এটা পৰিৱেশ দেখিছিলোঁ। এই ক্ষেত্ৰত আমি সদনক জনাব বিচাৰোঁ যে গুৱাহাটী ৰিং ৰোড পৰিকল্পনাত যোৰাবাটৰ কৃত্ৰিম বানপানীৰ পৰা আমি যাতে সঁহাৰি পাওঁ তাৰ বাবে ৰিং ৰোডৰ মাষ্টাৰ প্লেনত 150 কোটি টকা আবণ্টন কৰি থোৱা হৈছে। এতিয়া কনচালটেণ্টে তাৰ ড্ৰয়িং বনাই আছে আৰু মই ইতিমধ্যে কনচালটেণ্টক কৈছোঁ যে ড্ৰয়িংখন IIT গুৱাহাটীৰ পৰা এপ্ৰুভ কৰাব লাগে আৰু মই ভাবোঁ যে ৰিং ৰোড নিৰ্মাণৰ কাম আগবঢ়াৰ লগে লগে আমি যোৰাবাটত যোৱা পৰহি দেখা যিখিনি অসুবিধা আমি দেখিছিলোঁ সেই অসুবিধাখিনিও আমি আঁতৰ কৰিব পাৰিম। আমাৰ ডিমৰীয়া সমষ্টিৰ বিধায়ক আৰু দিছপুৰ সমষ্টিৰ বিধায়ক 2 গৰাকী আছে। যোৰাবাট যিহেতু মেঘালয় আৰু অসমৰ কেন্দ্ৰবিন্দু, তাত বিভিন্ন কাৰণত ট্ৰেফিক জাম হৈ আছে বা হৈ থাকিব, কাৰণ দুখন ৰাজ্যৰ ই এটা কণ্টেক্ট পইণ্ট বা কেন্দ্ৰবিন্দু। আমি ডিগাৰুৰ পৰা নাৰেংগীলৈ অহাৰ ৰাস্তাটো আমি 4 লেনিং কৰিব খোজোঁ, যাতে জাগি ৰোড বা আনফালৰ পৰা অহা মানুহৰ কাৰণে এটা অল্টাৰনেটিভ ব্যৱস্থা হয়। এই ক্ষেত্ৰতো মই 2 গৰাকী বিধায়কৰ সহযোগিতা কামনা কৰিম। আমাৰ বন বিভাগে এটা